এভৰিৱান ওয়েলকাম বেক কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো এতিয়া আমি আজি মানে খানা খাম বুলি ভাবিছো তাৰ পাছতে ব্ৰইলাৰ ফাৰ্ম এখনলৈ আহিছো ব্ৰইলাৰ লৈছো আৰু এটা মানে কাটি বাছি ইয়াতে দিব নিমিখা মই আৰু ৰাজশ্ৰী আমি তিনজনী উঠি আহিছো স্কুটিত ৰাজশ্ৰীয়ে চলাইছে আৰু আমি দুজনী উঠি আহিছো ঠাণ্ডা খাইছো এয়া নিমিখা কি খাইছা এইটো ফান্তা ঠাণ্ডা ঠাণ্ডা হৈ আছে নে মই গ্লাস লৈ লৈছো হেতি বহি আছে হেতি খালে আগতীয়াকে নিমিখা অতি নম্ৰতা আৰু কণিতা বৌ খালে হয়নে ঠাণ্ডা খালে চাহটা কিবা খালে নি আমি আহিব অকমান দেৰি হ'ল বজাৰ কৰি আহি পাওঁতে এইফালে চাহ আহি গ'ল গাখীৰ চাহ চানা এইফালে ব্ৰেড বাটাৰ আৰু বিস্কিট কংকনা পুৰা আজি পাকঘৰত সোমাই আছে ন পাকঘৰত কাম কৰি আছে তাই ঝুমকা লগাই এয়া মৌচুমী বা যা ঘৰলৈ আহিছো আমি তাই ভাড়া ঘৰতে থাকে তাই ওচৰতে আছে ভাড়া ঘৰ তাই ৰুমলৈ আহিছো এয়া মৌচুমী বা হাই কৈ দিয়া হাই পুৰা পাকঘৰত সোমাই আছে একো নহয় ৰান্ধনি হৈছে কংকনা বেছি গৰমত কিবা হৈ গৈছেগে ন আজি ৰান্ধনি চেঞ্জ হৈছে কি কি দিলা চিকেন আমি কটাই মেলি আনিলো সেইবিলাক দিলা ন তাকে কি হৈছে আপোনালোকৰ কওকচোন কওক হা কাৰ কি হৈছে আমাৰ ভাত উলিয়াই আছে এয়া স্বপ্নাবৈ ভাত বাঢ়ি আছে এইফালে এয়া কি আছে কচু ঔটেঙা কচু আৰু দালি গৰমত খাবলৈ মজা আৰু এইফালে মচন্দৰী বুট এয়া চাটনি এইফালে মাংস ৰেডি হৈ গ'ল ন কংকনা পুৰা ৰেডি এতিয়া উলিয়াই দিব পাৰি আৰু ন আলুটো অকমান সিজিবলৈ দাঁত জাৰ আছে সি কামুৰি কামুৰি খাব ন তাকে মাংস সিজি গ'ল জাতিলাও দালি আমি গোটেইখিনিয়ে মিলি ৰিলছ এটাও বনাই ল'লোঁ ফানি ৰিলছ এটা বনাই ল'লোঁ ভাল লাগে গোটেই মানুহখিনি লগ পাই বহুত ভাল লাগে চবকে ইয়াতে আমি চবেই ডাঙৰ সৰু চব মিলিয়ে আছোঁ গাৰ্জেনখিনি কিন্তু হ'লে কি হ'ব চব বান্ধৱীৰ নিচিনা বহুত এনজয় কৰোঁ আমি খানা খোৱাটো চলিয়ে থাকে বাৰু একেৰাহে খানা খায়ে থাকোঁ এতিয়া আমি চবেই খাই বৈ যাবলৈ ওলাইছোঁ ল'ৰা ছোৱালী স্কুলৰ পৰা লৈ লওঁগৈ আৰু তাকে এতিয়া গৈ থাকোঁ আৰু এয়া মই ডিনাৰৰ কাৰণে ৰেডি কৰিব লৈছোঁ আজি ডিনাৰত বনাম তন্দুৰী চিকেন তো এয়া চিকেন লৈ লৈছোঁ 4 পিচমান আমি ঘৰৰ মানুহ যিহেতু 4টা সেইকাৰণে 4 পিচে লৈছোঁ অলপ ডাঙৰ ডাঙৰ পিচ লৈছোঁ এয়া ইমানটো চাইজৰ পিচকেইটা লৈছোঁ কিবা এটা লাগি আছিলে এইখিনিতে এই কাঠৰ টুকুৰাবোৰ কেতিয়াবা লাগি থাকে ব্ৰইলাৰ মাংসবোৰ কাটোতে গড়ডালত কেতিয়াবা লাগি থাকে কাঠৰ টুকুৰাবোৰ যিমান ধুলেও কেতিয়াবা আকৌ লাগি থকা নিচিনা হয় পিছত আকৌ এৰাই দিয়া হয় এইবোৰ পেটলৈ গ'লে এনেই বেমাৰহে হ'বগৈ তো এইবিলাক দেখিলে কেতিয়াবা এৰুৱাই দিব আপোনালোকে কেতিয়াও নাখাব এইবিলাক এতিয়া মই ইয়াতে দিছোঁ হালধি পাউডাৰ এয়া দিছোঁ নিমখ আন্দাজমতে ৰেড চিলি পাউডাৰ অকণমান দিছোঁ জ্বলা যিমানটো খায় নিজৰ হিচাপত সিমানটো দিব আমি জ্বলা বেছি নাখাওঁ সেইকাৰণে মই অলপ জ্বলা কমকৈ দিছোঁ এয়া দিছোঁ গৰম মছলা অকণমান ঘৰত যি মছলা থাকে চব দি দিব এফালৰ পৰা মছলাটো যিমান দিয়ে খাবলৈ সিমান ভাল লাগে
এতিয়া এয়া দিছোঁ মই অকণমান চাট মছলাটো দিলে ফ্লেভাৰটো বহুত ভাল লাগে। অকণমান দিব চাট মছলাত যিহেতু নিমখটো অকণ বেছি থকা নিচিনা হয়। তাৰপাছত এয়া দিছোঁ ধনিয়া মছলা, তাৰপাছত আকৌ এয়া দিছোঁ আদা নহৰু পেষ্ট। এতিয়া ইয়াতে দিম ভিনেগাৰ 2 চামুচ জোখৰ দিছোঁ আৰু মই বটলটোৱেদি ডাইৰেক্ট দিয়ে দিছোঁ, আপোনালোকে চামুচত লৈ ল'বও পাৰে। তাৰপাছত এতিয়া এয়া দিছোঁ অকণমান ফুড কালাৰ, ৰেড কালাৰটো একদম এইটো অপশ্যনেল হয়, ঘৰত যদি নাই কোনো কথা নাই, নিদিলেও হৈ যাব, কিন্তু দেখিবলৈ ভাল লাগিবৰ কাৰণে মই অকণমান দি দিছোঁ আৰু। তাৰপাছত এতিয়া ইয়াতে নেমু 2ডোখৰ চেপি দিছোঁ। নেমুটো দি দিলে অকণমান টেংকি ফ্লেভাৰ এটা আহিব, খাই ভাল লাগে। মই আগতে তন্দুৰী চিকেনৰ ৰেচিপি দি থৈছোঁ বাৰু, তো হ'লেও যিসকলে নাই চোৱা আকৌ মোৰ নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে চাব, বনাই খাব পাৰিব। এইদৰে একেবাৰে চিম্পুলকৈ বনোৱা দেখাইছোঁ মই, এইদৰে বনাই খাই চাব পাৰিব। বহুত টেষ্টি লাগে, ঘৰতে তন্দুৰী চিকেন একদম ধুনীয়া পদ্ধতিত বনাই খাই চাব আৰু এইদৰে। এতিয়া এইখিনি মই আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখি থৈ দিম। এয়া মই OTGত দিছিলোঁ 50 মিনিটৰ কাৰণে। তাৰপাছত এয়া ৰেডি হৈ গ'ল তন্দুৰী চিকেন। এয়া কেনেকুৱা লাগিছে জনাব দেই। তাৰপিছত আৰু খাব লাগে আৰু এতিয়া গোন্ধটো বৰ ধুনীয়া আহিছে। ইয়াৰ ওপৰত বাটাৰ অকণমান দি দিলেও খাই ভাল লাগে, মই দিয়া নাই বাৰু। এতিয়া মই দালি বনাব লৈছোঁ। এয়া দালিতে দি দিছোঁ বিলাহী এটা, তাৰপাছত ভোল আৰু আলু আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ, আৰু হালধি নিমখ দি এইখিনি চিটি মৰাই দিলোঁ 2-3টা। এয়া এইখিনি সিজি গ'ল ধুনীয়াকৈ। তাৰপাছত তেল বাগাৰ দিম এতিয়া। এয়া 5 ফুৰণ মছলা আৰু নহৰু দি এইখিনি গৰম কৰি ইয়াতে ঢালি দিলোঁ, আৰু হৈ গ'ল এইখিনি। দালি একেবাৰে ৰেডি হৈ গ'ল। এইদৰে গৰম দিনত খাই ভাল লাগে, অকণমান টেঙা লাগে, আৰু বিলাহীৰ টেঙাটো খাই ভাল লাগে আৰু।